নমস্কাৰ ৰেডিঅ'ক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বিজেপি দলৰ নেতা পালি নেতাই চাৰিওফালে 50 বিঘা 100 বিঘা মাটিৰ মালিক হৈছে 50 লাখ টকাৰ চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰিছে বিজেপিৰ নেতা মন্ত্ৰীৰ পত্নীয়ে কিন্তু সাধাৰণ দুখীয়া ৰাইজৰ ঘৰত চলোৱা হৈছে বুলডোজাৰ মুখ্যমন্ত্ৰী কেনেদৰে কটাক্ষ কৰিছে এতিয়া গৌৰৱ গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যত শেহতীয়াকৈ যি উচ্ছেদ চলি আছে যি বিতৰ্ক চলি আছে মন্ত্ৰীৰ পত্নীয়ে কিদৰে ৰাজ সাহায্য লাভ কৰিছে তাক লৈ এতিয়া মুখ মেলিছে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে বিজেপিৰ নেতা মন্ত্ৰীয়ে যতে ততে চাৰিওফালে ৰাজ্যৰ 100 বিঘা 50 বিঘা মাটিৰ মালিক হৈছে তাৰ পৰিৱৰ্তে কিন্তু সাধাৰণ লোকৰ ঘৰৰ বাৰী সকলো বুলডোজাৰ চলাই উচ্ছেদ চলোৱা হৈছে সমান্তৰালভাৱে সিন্ডিকেটৰ পক্ষতহে মুখ্যমন্ত্ৰীগৰাকী থিয় হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে কি কৈছে সেয়া আপোনালোকক শুনাম কিন্তু এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো বিজেপি দলৰ নেতা পালি নেতাই চাৰিওফালে 50 বিঘা 100 বিঘা মাটিৰ মালিক হৈছে 50 লাখ টকাৰ চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰিছে বিজেপি নেতাই কিন্তু বিজেপি চৰকাৰে সাধাৰণ ৰাইজক ঘৰ ক'ত দিলে মাটি ক'ত দিলে এই প্ৰশ্ন কৰা হৈছে নিজে বাগান কিনিছে ৰিজৰ্ট বনাইছে হোটেল খুলিছে এই মন্তব্য গৌৰৱ গগৈৰ যিসকলে কেলেংকাৰী কৰি গৰু কিনিছে আৰু যিসকলে কেলেংকাৰী কৰি গৰু কিনিছে 200 কোটি টকাৰ ঘৰ নিৰ্মাণ কৰিছে সেই সকলৰ পক্ষত এতিয়া মুখ্যমন্ত্ৰী থিয় হৈছে বুলি কোৱা হৈছে কয়লাৰ সিন্ডিকেটৰ লগত জড়িত হৈছে বিজেপিৰ যিসকল নেতা এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ পক্ষতে থিয় হৈ আছে বুলি কৈছে গৌৰৱ গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদক লৈ এই বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰিছে গৌৰৱ গগৈয়ে ৰাজ্যত চৰ্চিত হৈছিল গৰু চুৰৰ প্ৰসংগৰে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে ৰাজ্যত উচ্ছেদ অভিযান আৰম্ভ হৈছিল আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে এই উচ্ছেদ কেতিয়াও বন্ধ নহয় যিমান জুনে বাধা প্ৰদান কৰিলেও প্ৰতিবাদ কৰিলেও লাভ নাই উচ্ছেদ চলিবই তাৰ পাছত এতিয়া গৌৰৱ গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে নেতা পালি নেতাৰ বিজেপি যিসকল মন্ত্ৰী আছে সকলোৰে ৰাজ্যৰ চাৰিওফালে এতিয়া 100 বিঘা 50 বিঘা মাটি কিন্তু সাধাৰণ লোকক নিজৰ ঘৰৰ পৰা বুলডোজাৰ লগাই বাহিৰ কৰা হৈছে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সাধাৰণ ৰাইজৰ হাতত তুলি দিয়া হ'ব ভূমিৰ অধিকাৰ সাধাৰণ ৰাইজক মাটিৰ পট্টা প্ৰদান কৰিম বুলি বিজেপিৰ চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণত এতিয়া ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ চৰকাৰ সমান্তৰালভাৱে গৌৰৱ গগৈয়ে আন কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে তুলিৰাম ৰংহাঙৰ সম্পত্তিক লৈ ৰাজ্যজুৰি তোলপাৰ আৰম্ভ হৈছে 200 কোটি টকাৰ ৰাজ অট্টালিকা নিৰ্মাণ কৰা বুলিও চৰ্চা চলিছিল আৰু তাৰ পাছতে এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে 200 কোটি টকাৰ ঘৰ নিৰ্মাণ কৰা কয়লাৰ সিন্ডিকেট চলোৱা ৰাজ্যত বিভিন্ন ধৰণৰ সিন্ডিকেটৰ লগত জড়িত থকা লোকৰ পক্ষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণ ৰাইজৰ সমস্যাৰ বিষয়ে সাধাৰণ ৰাইজৰ যেন দুখ দুৰ্দশাৰ বিষয়ে শুনিবলৈ সময় নাই হিমন্ত বিশ্ব শৰ্মাই কেৱল সিন্ডিকেট আৰু যিসকলে 200 কোটি টকাৰ ঘৰ নিৰ্মাণ কৰিছে সেই সকলৰ পক্ষত থিয় দিছে বিজেপি নেতা কৰ্মীৰ এতিয়া ৰাজ্যৰ চৌপাশে দেখিবলৈ পোৱা গৈছে 100 বিঘা 200 বিঘা মাটি তাৰ পৰিৱৰ্তে সাধাৰণ লোকক ঘৰ বাৰী ভাঙি দিয়া হৈছে সেই সকলৰ সম্পত্তিৰ কথা নকয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সকলৰ পক্ষতহে থিয় দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছিল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত কোনো কাৰণত উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলিয়েই থাকিব। যোনে যিমান প্ৰতিবাদ কৰিলেও এই উচ্ছেদক ৰখাব পৰা নাযাব। চৰকাৰী ভূমি পিজিআৰৰ মাটি সম্পূৰ্ণৰূপে দখলমুক্ত কৰিব বিজেপিৰ চৰকাৰখনে। আৰু তাৰ পাছতে এই মুহূৰ্তত গৌৰৱ গগৈ উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, যি প্ৰতিশ্ৰুতি দিছিল শাসনলৈ অহাৰ পূৰ্বে বিজেপিৰ চৰকাৰখনে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব, খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা সভাই সমিতিয়ে ঘোষণা কৰা হৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণত বৰ্তমান সময়ত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। আৰু সাধাৰণ ৰাইজক ক'ত ঘৰ দিলে, ক'ত মাটি দিলে, এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে কৈছে যে যিসকলে চিণ্ডিকেট চলাই আছে, যিসকলে 200 কোটি টকাৰ ঘৰ নিৰ্মাণ কৰি আছে, যিসকলে নিজে বাগান কিনিছে, ৰিজৰ্ট বনাইছে, হোটেল খুলিছে, আৰু যিয়ে 50 লাখ টকাৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে, সেই সকলৰ পক্ষত মুখ্যমন্ত্ৰীগৰাকী থিয় দিছে। সাধাৰণ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰীগৰাকী নাই বুলি মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ মন্তব্য আছে, মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাইছো যে বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক উচ্ছেদ কৰিলে আৰু প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী আৰু আম্বানীক দিছে। আৰু তেওঁলোকৰ বিজেপি দলৰ নেতা পালি নেতা চাৰিওফালে 50 বিঘা 100 বিঘাৰ মাটিৰ মালিক হৈছে, 50 লাখ টকাৰ চৰকাৰী আঁচনি সুবিধা পাইছে। যদি এই 50 লাখ টকাৰ চৰকাৰী আঁচনি দুখীয়া মানুহক দি দিয়ে, তেওঁলোকে নিজে মাটি কিনি ল'ব। কিন্তু চৰকাৰী আঁচনিটো বিজেপিয়ে দখল কৰে, মাটিও তেওঁলোকে দখল কৰে, আৰু প্ৰায় 40,000 বিঘা মাটি তেওঁলোকে আদানী আৰু আম্বানীক দিছে। তো দুখীয়া মানুহবোৰ যাব ক'ত? এইখন চৰকাৰেতো কৈছিল যে আমি দুখীয়া মানুহক ভূমি পট্টা দিম, সকলৰ ঘৰ হ'ব। ঘৰ ক'ত দিলে? মাটি ক'ত দিলে? নিজে বাগান কিনিছে, ৰিজৰ্ট বনাইছে, হোটেল খুলিছে, আৰু যিসকলে কেলেংকাৰী কৰি আজি গৰু কিনিছে, 200 কোটি টকা ঘৰ বনাইছে, মাটি কিনিছে, কয়লা চিণ্ডিকেটৰ লগত জড়িত, আজি দুখ লাগে যে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ পক্ষত আছে। যিটো বিটিআৰ সমাগত বিটিআৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰস্তুতি কেনেকুৱা? আপোনালোকে নিজে ক'লে বিশাল কৰ্মী সভা কংগ্ৰেছৰ আজি প্ৰত্যেক সমষ্টিৰ ভিতৰত আমাৰ মানুহবোৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে। পৰৱৰ্তী দিনত সাংগঠনিক ভেটি আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে আৰু কিছু আমি সাংগঠনিক কাৰ্যসূচী ইতিমধ্যে ল'বলগীয়া আছে। আজিৰ তাৰিখত আমি সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য। কিছুসময় আগতে পীযুষ হাজৰিকাদেৱে এটা নতুনকৈ ফটো আপলোড কৰিছিলে। আজি আপুনি ওদালগুৰিত মিটিং কৰিছিলে, কেইবাবাৰো ঠাইত লুংগি পিন্ধা, টুপি পিন্ধা মানুহক তেওঁ টাৰ্গেট কৰি এটা মিটিং ফটো আপলোড কৰিছিল, দুখন লিখিছিলে বহুকেইটা। এই বিষয়ে কি ক'ব? চাওক, আমি প্ৰত্যেক আমাৰ দুখীয়া মানুহ পক্ষত আমি মাত মাতি আছোঁ। যোৱা 2 দিনত যে আমি কাৰ্বি আংলঙত আছিলোঁ, তেতিয়া কিয় ফটো আপলোড নকৰিলে? কাৰ্বি আংলঙৰ ফটো আপলোড নকৰিলে কিয়? এই যে মই 200 কোটি টকা ঘৰৰ আগত যে মই থিয় হৈ আছোঁ, সেইটো ফটো আপলোড কৰিলে নে নাই কৰা? পৰ্বত জোৰা যে বড়ো মানুহবোৰ যে কৈছে যে আমাৰ 6,000 বিঘা মাটি লৈ গ'ল, সেইবোৰ ফটো আপলোড কৰিছে নে নাই কৰা? আজি কাৰ্বি কৈছে যে 18,000 বিঘা মাটি আমাৰ লৈ গ'ল, সেইখিনি ফটো আপলোড কৰিছে নাই কৰা? গুৱাহাটীৰ ভিতৰত যে ৰাভা মানুহে কৈ আছে যে আমাৰ মাটি লৈ গ'ল, সেইখিনি ফটো আপলোড কৰিছে নাই কৰা? মোৰ প্ৰশ্ন সেইটোৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে কংগ্ৰেছ থকা সময়ত বিটিআৰ অশান্ত হৈ আছিল যে বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক উচ্ছেদ কৰিলে আৰু প্ৰায় 40,000 বিঘা